ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ইতিহাস চেপ্টাৰৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত যি 35 মাৰ্কৰ কুৱেশ্যন আহিব। ইয়াতে সব টোটেল 35 মাৰ্কৰ কুৱেশ্যন আহিব চেপ্টাৰ 1, 2, 3 এনেকৈ। আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কোনটো পেজৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু তোমালোকৰ এই গোটেইখিনি তথ্য 100% বিশ্লেষণৰ ওপৰত ভিত্তি কৰিহে দিয়া হৈছে। গতিকে তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে, বিশেষকৈ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যিবোৰ আজি টপিক মই ওলাই দিম সেইবোৰৰ পৰা তোমালোকে প্ৰশ্ন পাবাই। তোমালোকে কিতাপটো ওলাই লোৱা আৰু তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ভাল লাগিলে কমেণ্টো কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা আমি প্ৰত্যেকটো টপিক আমি চাম, কোনো টপিকে বাদ নিদিওঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকক সহায় কৰাৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, হোৱাটছআপ গ্ৰুপতো তোমালোকে জইন হ'বা। ইয়াতে চোৱা তোমাৰ প্ৰথম যিটো চেপ্টাৰ আছে, প্ৰথম চেপ্টাৰৰ পৰা ইয়াতে চোৱা কোনটোত কিমান মাৰ্ক আহিব সেইটো লিখা আছে। এইটো তোমাৰ ইফালে চোৱা, মই ব্লু প্ৰিণ্টো এটা তোমালোকক দি দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। ফাৰ্ষ্ট চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব, ছেকেণ্ডৰ পৰা 7 মাৰ্ক আহিব। তাৰপিছত এনেকৈ চোৱা কোনটোত চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব ইয়াতে দিয়া আছে। তো তোমালোকে প্ৰথম চেপ্টাৰৰ পৰা কোনখিনি চাব লাগিব তোমালোকে কিতাপ ওলাই লোৱা, মোৰ লগে লগে টিক কৰি ৰাখিবা। তো ইয়াৰ পৰা চোৱা তোমাৰ এই টিক কৰা তোমালোকে চেণ্টেন্সখিনি তোমালোকে ভালদৰে চাবা। ইয়াতে চোৱা তোমাৰ এইখিনি আছে, তাৰপিছত এইখিনি ইয়াৰ পৰা তোমাৰ অলৰেডি কুৱেশ্যন আহিছে। তাৰপিছত তোমাৰ এলাহাবাদৰ সন্ধি এইখিনি চাবা আৰু তোমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত তোমাৰ কেইখন জিলা আছিল তোমাৰ এইখিনি তোমালোকে এইখিনি মনত ৰাখিবা আৰু ইফালৰ পৰা তোমাৰ এইখিনি। তাৰপিছত তোমাৰ এইখিনি চোৱা, এইখিনি তোমালোকে চাব লাগিব, লগতে তোমাৰ এইখিনি চাব লাগিব আৰু তোমাৰ ইয়াৰ পিছত তোমালোকে বংগ বিভাজনৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব। চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ আৰু এইবোৰ মই যেতিয়া এনালাইচিছ কৰিছোঁ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ বা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ লগত, তেতিয়া মই এইখিনি আণ্ডাৰলাইন কৰিছোঁ আৰু এইবোৰৰ পৰা কুৱেশ্যন আহিছে। ঠিক আছে, তাৰপিছত চোৱা এইখিনি তোমালোকে এইটো পেৰাগ্ৰাফ চাব লাগিব আৰু এইটো পেৰাগ্ৰাফৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব আৰু ইয়াৰ পিছত তোমাৰ এইখিনি চাব লাগিব। বিশেষকৈ এই লাইনটো চোৱা বহুত ইম্পৰ্টেণ্ট লাইন হয়। এইটো তোমাৰ বিভিন্ন ধৰণৰ এছাৰছন ৰিজনিঙৰ কুৱেশ্যনত আহিছে, তাৰপিছত তোমাৰ এনেকুৱা ছিংগল MCQত আহিছে এই প্ৰশ্নটো। তাৰপিছত তোমাৰ এইখিনি এই লাইনটো চাবা, তাৰপিছত তোমাৰ এইখিনিৰ পৰা তোমালোকে চোৱা বংগবংগ আঁচনিৰ যিটো দফা আছে ইয়াতে তোমাৰ কেইটামান কথা দিয়া আছে। এই কথাকেইটা তোমালোকে ভালদৰে চাবা। ইয়াতে তোমাৰ যিটো 4-5টা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে, সেই কুৱেশ্যনতো কিন্তু এই কুৱেশ্যনখিনি তোমালোকৰ দিয়া থাকে। তাৰপিছত তোমাৰ এইটো তোমাৰ যিটো বংগবংগ আঁচনি আছে সেইটো কেতিয়াৰ পৰা কেনেকুৱা হৈছিল গোটেইখিনি কথা ইয়াতে দিয়া আছে। আৰু স্বদেশী আন্দোলনৰ লগত জড়িত যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলৰ কথা ইয়াতে তোমাৰ চাত ধুনীয়াকৈ দিয়া আছে। তুমি এইখিনিৰ কথা চাব লাগিব, বাকীখিনি তোমাৰ চাব নালাগে। ডেট কেইটা কিন্তু মনত ৰাখিবা। তাৰপিছত চোৱা ইয়াতে তোমাৰ কোনটোৱে কি লিখিছিলে, এইটো চোৱা ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। তোমালোকে গমেই পাইছা যদি তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছা বা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছা, তোমালোকে এইখিনি কথা চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি ছাত্ৰ সংগঠন কাৰ নেতৃত্বত গঠন হৈছিল এইটো। তাৰপিছত তোমাৰ বংগবংগ আঁচনি, এইটো শোক দিৱস কেতিয়া পালন কৰা হয়, জাতীয় শোক দিৱস এইটো চোৱা। তাৰপিছত তোমাৰ এইখিনি, ইয়াৰ পৰা কুৱেশ্যন পাবাই। তাৰপিছত তোমাৰ এইখিনি তোমালোকে এইখিনি চাব লাগিব, তোমালোকে টিক কৰি ৰাখিবা এইখিনি কথা। তাৰপিছত তোমাৰ চোৱা এইটো তোমাৰ এইখিনি কথা কিন্তু তোমালোকে চাব লাগিব। ৰাইটাৰৰ নাম আছে কিছুমান, কোনে কোনটো পত্ৰিকা সম্পাদন কৰিছিল, কি কি লিখিছিল এইখিনি কথা। লগতে তোমাৰ এই ডায়েগ্ৰামকেইটা চাবা, ডায়েগ্ৰামৰ ওপৰতো কুৱেশ্যন আহে। আৰু এইখিনি চোৱা, এইখিনি তোমাৰ কোনে কি লিখিছিল, তাৰপিছত কোনে কি নাটক লিখিছিল এই নাটকখিনি। তাৰপিছত কিছুমান তোমাৰ বিখ্যাত গ্ৰন্থ আছিল, এইখিনি ইয়াতে আছে। তাৰপিছত তোমাৰ এইখিনি আছে আৰু কিছুমান গীত আছে। তাৰপিছত তোমাৰ এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা এই লাইনখিনি। তাৰপিছত এইটো বংগীয় কলা সংসদ আৰু তোমালোকে ডেটবোৰ মনত ৰাখিবা, কোনটো কেতিয়া হৈছিল, এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিব। আৰু তাৰপিছত এইটো ভগিনী নিবেদিতা বংগমাতা আছে, ভাৰত মাতা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আৰু জাতীয় শিক্ষাৰ লগত জড়িত তোমালোকে এই কথাখিনি চাব লাগিব, এটা আণ্ডাৰলাইন কৰা আছে চোৱা। তাৰপিছত তোমালোকে এইখিনি চাব লাগিব, এইটো চোৱা দি ডন ছ'চাইটি কোনে সম্পাদন কৰিছিল। তাৰপিছত তোমাৰ এইখিনি আছে, বিশ্ববিদ্যালয় আইন আছে। তাৰপিছত তোমাৰ এইখিনি আছে চোৱা। তাৰপিছত তোমাৰ এইখিনি ৰাজবিহাৰী বসু কোন আছিল, এইখিনি আছে।
আৰু তাৰপিছত তোমাৰ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ পৰা তোমালোকে মহিলাগৰাকীৰ বিষয়ে ভগিনী নিবেদিতা, তাৰপিছত সৰলা দেৱী চৌধুৰী, ইফালে আছে তোমাৰ ভাৰতী নামৰ পত্ৰিকা কোনে সম্পাদন কৰিছিল, এইখিনি চোৱা, এইখিনি আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে কিন্তু এইখিনি চাবই লাগিব। তাৰপিছত তোমাৰ ইয়াৰে পৰা স্বদেশী শিল্প উদ্যোগৰ লগত জড়িত এইখিনি চাব লাগিব। আৰু কোনে কি কি নিৰ্মাণ কৰিছিল শিল্প উদ্যোগ হিচাপে সেইখিনি কিন্তু চাব লাগিব। আব্দুল হালিম গজনবীৰ বিষয়ে ইয়াতে আছে। এই কুৱেশ্যনটোতো এইবছৰৰ বহুত প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে এই প্ৰশ্নটো। তাৰপিছত তোমালোকে চোৱা, এইফালে আছে তোমাৰ মুছলিম লীগৰ যিটো গঠন সেইটোৰ তোমাৰ কোন কোন জড়িত আছিল সেইখিনি চাবা। তাৰপিছত তোমাৰ পূৰ্ববংগ আৰু অসম কি আছিল সেইটো, তাৰপিছত এই লাইনটো চাবা। আৰু ইফালে চাবা তোমালোকে এইটো চোৱা, আকাশা কোন হয় এইখিনি চাবা। ইফালে তাৰপিছত নৱম বিক্ৰিউল মূলকৰ কোন আছিল সেইখিনি চাবা। মুছলিম লীগৰ কি কি উদ্দেশ্য আছিল, এই উদ্দেশ্য তিনিটা কিন্তু ভালদৰে চাবা। তাৰপিছত তোমাৰ চোৱা ইয়াতে এই কথাখিনি ইয়াতে তোমাৰ ডেটটো মনত ৰাখিবা। আৰু ইফালে আছে তোমাৰ এইটো, এই লাইনটো কিন্তু মনত ৰাখিবা, এই লাইনটো ইম্পৰ্টেণ্ট হয়। মানে এইবোৰৰ পৰা কুৱেশ্যন আহিছে, যিবোৰৰ পৰা কুৱেশ্যন আহিছে মই কেৱল তোমালোকক সেইখিনিয়ে দেখুৱাই আছোঁ। তাৰপিছত তোমাৰ এইটো স্বদেশী আন্দোলনৰ জাতীয় কংগ্ৰেছ, এইটোৰ পেৰাগ্ৰাফ লাগিব। আৰু এইফালৰ পৰা তোমালোকৰ এইটো ডায়েগ্ৰামটো লাগিব, এই ডায়েগ্ৰামটো। তাৰপিছত তোমাৰ এই লাইনটো বহুত ইম্পৰ্টেণ্ট হয়, এই লাইনটো। তাৰপিছত তোমাৰ এইখিনি লাইন আছে। আৰু স্বদেশী আন্দোলনৰ এইখিনি লাইন, এই লাইনটো এইখিনি তোমালোকে কৰিবা। আৰু ইফালে আছে তোমাৰ এইখিনি চোৱা, এইটো 3 নম্বৰ পইণ্টটো চাবা, 4 নম্বৰ পইণ্টৰ এইখিনি চাবা, 5 নম্বৰ পইণ্টৰ এইখিনি, এইটো চোৱা। তাৰপিছত আহিছোঁ তোমাৰ লং কুৱেশ্যন চোৱা। লং কুৱেশ্যনৰ গোটেইখিনি ইয়াতে কোনো আন্দাজত মাৰা নহয়, গোটেইখিনি ইয়াতে চোৱা। যিবোৰ শ্বৰ্ট কুৱেশ্যন আছে এইখিনি তোমালোকৰ আজিকালি MCQ আহে। আৰু ইফালে দীঘল প্ৰশ্নৰ উত্তৰৰ 2 নম্বৰ 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, 2, 3। আৰু ইফালে আছে তোমাৰ 4 নম্বৰ, 5 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ, এইকেইটা আছে তোমাৰ লং কুৱেশ্যন, ঠিক আছে। তাৰপিছত আহিছোঁ আমাৰ এইটো চোৱা, মহাত্মা গান্ধী আৰু এইটো তোমাৰ যিটো ছেকেণ্ড চেপ্টাৰ আছে, সেই ছেকেণ্ড চেপ্টাৰ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল এইটো চাবা। তাৰপিছত তোমাৰ এইটো ৰুছ বিপ্লৱ কেতিয়া উত্থান হৈছিল এইটো চাবা, এই ডেটটো চাবা কেৱল। তাৰপিছত ইয়াৰ পৰা তোমাৰ এইখিনি চাবা, বেৰিষ্টাৰ কেতিয়া হৈছিল, তাৰপিছত তোমাৰ ক'ত তেওঁ কৰিছিল। তাৰপিছত মহাত্মা গান্ধীয়ে প্ৰথম যিটো লিখিছিল সেইটো ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতত সম্পাদন কৰিছিল, এইখিনি চাবা। এই কথাখিনি মনত ৰাখিবা জাষ্ট। তাৰপিছত চোৱা, এইফালে আছে তোমাৰ সত্যাগ্ৰহৰ মিনিংটো চাবা। তাৰপিছত সত্যৰ প্ৰতি আগ্ৰহ এইটো চাবা। তাৰপিছত তোমাৰ এইটো প্ৰথম মহাযুদ্ধ এইখিনি আছে। আৰু ৰাওলাটাইনৰ বিষয়ে তোমালোকে এইখিনি চাবা। ৰাওলাটাইনৰ বিষয়ে তোমালোকে কিন্তু ডেটবোৰ মনত ৰাখিবা, লগতে কোন কোন জড়িত আছিল সেইখিনি চাবা। তাৰপিছত তোমাৰ অহিংস আন্দোলনৰ বিষয়ে তোমাৰ কোন কোন জড়িত আছিল আৰু সেইবোৰৰ লগত জড়িত বিখ্যাত বাণীসমূহ চাবা। তাৰপিছত এইখিনি চোৱা, জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড সেইটোৰ ডেটটো মনত ৰাখিবা আৰু কোন কোন জড়িত আছিল সেইখিনি মনত ৰাখিবা। বহুত ইম্পৰ্টেণ্ট হয়, ইয়াতে তোমাৰ বিতংভাৱে নাজানিলেও হ'ব, কেৱল তোমালোকে ইয়াৰে ডেটখিনি আৰু কোন কোন জড়িত আছিল আৰু কোনে বিখ্যাত বাণী যিবোৰ কৈছিল সেইবোৰ তোমালোকে মনত ৰাখিবা। সেইবোৰৰ পৰা কিন্তু তোমাৰ কুৱেশ্যন আহিব, ঠিক আছে। আৰু এইফালৰ পৰা চোৱা, এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ তোমাৰ ৰবীন্দ্ৰনাথ টেগোৰে যি নাইট উপাধি তোমাৰ ত্যাগ কৰিছিল সেইখিনি। তাৰপিছত আছে তোমাৰ খিলাফত আন্দোলনৰ বিষয়ে তোমাৰ এইখিনি কথা তোমালোকে মনত ৰাখিবা, এই লাইনটো। আৰু অসহযোগ আন্দোলনৰ কথাও তোমাৰ এইখিনি লাইন মনত ৰাখিবা। তাৰপিছত ইয়াতে এই আন্দোলনৰ কি কি মুখ্য উদ্দেশ্য কি কি আছিল এই 5টা চাবা। ইয়াৰ পিছত চোৱা, এইখিনি আছে। তাৰপিছত তোমাৰ কি কি বিদ্যাপীঠ আছিল, যঁতৰ নিৰ্মাণ কৰিছিল, এইখিনি কথা তোমালোকে ভালদৰে মন কৰিবা। তাৰপিছত তোমাৰ এইফালে চোৱা, এইফালে তোমাৰ অসহযোগ আন্দোলনৰ কি কি নেতিবাচক আৰু ইতিবাচক দিশ আছিল, এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। 3 মাৰ্কৰ 4 মাৰ্কৰ কুৱেশ্যন আহিছে ইয়াৰে পৰা, তো তোমালোকে এই আণ্ডাৰলাইন কৰা লাইনখিনি চাবা কেৱল। আৰু অসহযোগ আন্দোলনৰ যিটো সামৰণি আছে সেইটোৰ বিষয়ে তোমালোকে এইখিনি চাবা। তাৰপিছত এইখিনি আৰু চাইমন কমিশ্যনৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, তো তোমালোকে এইখিনি চাবা। চাইমন কমিশ্যনৰ বিষয়ে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইখিনি চাবা। পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া খুজিছিল আৰু কিয় খুজিছিল, আৰু এই তোমাৰ ডায়েগ্ৰাম কিন্তু চিনাক্তকৰণ কৰিবলৈ আহে, তো এইখিনি চাবা।
আৰু আইন অমান্য আন্দোলনৰ বিষয়ে তোমালোকে এই যে আণ্ডাৰলাইন কৰা লাইনখিনি চাবা, শ্বেতকায়ত কমিশ্যন কি হয় সেইটো চাবা। তাৰপিছত তোমাৰ এইটো চব পূৰ্ণ স্বৰাজৰ দাবী এইখিনি আছে। তাৰপিছত আছে তোমাৰ এইখিনি আগত দাণ্ডি যাত্ৰাৰ লগত কোন কোন জড়িত আছিল সেইখিনি চাবা, এইটো লাইন চাবা। আৰু গান্ধী আৰউইন চুক্তিৰ তোমাৰ ডেটটো মনত ৰাখিবা আৰু কাৰ কাৰ মাজত হৈছিল আৰু কিয় হৈছিল সেইটো মনত ৰাখিবা। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল আৰু ক'ত হৈছিল সেইটো মনত ৰাখিবা। বেছি পঢ়িব নালাগে, মই যিখিনি কৈ আছোঁ তোমালোকে যদি সেইখিনি পঢ়িব পাৰা ডেফিনেটলি তোমালোকে ভাল নম্বৰ এটা পাবা। তাৰপিছত এইখিনি, কাৰণ গোটেইখিনি মই তোমাৰ এইটো বেষ্ট কৰিয়ে তোমাৰ এনালাইটিকেল হয়, গোটেইখিনি মই আগৰখিনিয়ে মই কৰিছোঁ, মানে ওপৰত বেষ্ট কৰিয়ে তোমালোকক এইবোৰ কৈ আছোঁ। আৰু ইয়াৰে চোৱা সাম্প্ৰদায়িক বতৰা, ইয়াতে তোমাৰ তুমি কেৱল ইয়াৰে দুটা বস্তু মনত ৰাখিব লাগে। এটা হৈছে তোমাৰ ইয়াৰে চনটো আৰু ইয়াৰ লগত কোন জড়িত আছিল, সেই মানুহজন, সেই মানুহকেইজন মনত ৰাখিব লাগে। তাৰপিছত এইটো ডেটটো মনত ৰাখিবা, এইখিনি মনত ৰাখিবা, লগতে মানুহ কোন আছিল সেইজন মনত ৰাখিবা, এইটো মনত ৰাখিবা। ইয়াৰ ওপৰত কিন্তু তোমাৰ ছিকুৱেঞ্চ বেছড বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, যে মিলোৱা বা তোমাৰ ছিকুৱেঞ্চিয়েলি সজোৱা, ক্ৰমত সজোৱা, মানে কোনটো আগত হৈছে কোনটো পিছত হৈছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু এইটো তাৰমানে ডেটটো মনত ৰাখিবা বা চনটো মনত ৰাখিবা, লগতে কোন মানুহ জড়িত হৈ আছে সেই চনটো মনত ৰাখিবা বা মানুহসকলৰ নাম মনত ৰাখিবা। ক্ৰিপছন মিছন আছিল, আৰু ক্ৰিপছন মিছনটো কিহৰ কাৰণে হৈছিল সেইটো জানিবা। ভাৰতীয় আন্দোলনৰ বিষয়ে তোমাৰ এই আণ্ডাৰলাইন কৰা লাইনখিনিহে চাবা কেৱল, ঠিক আছে। তাৰপিছত চাবা এইফালে আছে তোমাৰ এইখিনি আগষ্ট বিপ্লৱ কি হয় এইখিনি আছে। তাৰপিছত কৰিম কিম্বা মৰিম এইটো কেতিয়া মহাত্মা গান্ধীয়ে কিয় কৈছিল এইটো ডায়েগ্ৰামটো চাবা। এইফালে আছে তোমাৰ ভাৰতীয় জাতীয় সেনাৰ বিষয়ে তোমাৰ এইখিনি চাবা, এই ডায়েগ্ৰামটো চাবা, কিন্তু এইখিনি লাইন চাবা, এইখিনি এনে আৰু এইখিনি আছে। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ চোৱা এইখিনি আণ্ডাৰলাইন কৰা, এইখিনি চাবা, এইখিনি চাবা, এইখিনি ঝান্সী ৰাণী ৰেজিমেণ্ট। তাৰপিছত তোমাৰ মুক্তি যে মই তোমাক স্বাধীনতা দিম এইটো, এইখিনি বহুত ধুনীয়াকৈ এটা আণ্ডাৰলাইন কৰিছোঁ মই। য'ৰ পৰা কুৱেশ্যন আহিব পাৰে মই গোটেইখিনি আণ্ডাৰলাইন কৰিছোঁ, ইয়াতে চোৱা এইখিনি আছে। আৰু ইয়াৰে তোমাৰ যিটো ঘোষণাপত্ৰ আছিল সেই ঘোষণাপত্ৰৰ পৰা তোমালোকে এই কথাখিনি মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইখিনি ভাৰত স্বাধীন কেতিয়া হৈছিল এইটো ডেটটো মনত ৰাখিবা। আৰু ইফালে তোমাৰ এইটো স্বাধীন ভাৰতৰ জন্ম, ইয়াৰ পৰা কিন্তু এই পেৰাগ্ৰাফটো তোমালোকে ভালদৰে পঢ়িবা, ইয়াৰ পৰা কুৱেশ্যন আহে, ঠিক আছে। আৰু তোমাৰ ইয়াতে যিটো অনুশীলনী আছে সেই অনুশীলনীৰ পৰা চোৱা, ইয়াতে যিবোৰ শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন আছে ইয়াৰ পৰা কিন্তু MCQ আহে, ঠিক আছে, MCQ আহিছে। আৰু তোমাৰ ইয়াতে লং কুৱেশ্যনখিনি তোমালোকে চোৱা, ইয়াতে চোৱা যিকেইটা মই ইয়াতে টিক কৰি ৰাখিছোঁ ইয়াৰ প্ৰত্যেকটো কুৱেশ্যনে আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত, এইখিনি মানে MCQ আহিছে, লং কুৱেশ্যনত অহা নাই, MCQ আহিছে। আৰু তোমাৰ ইফালে দীঘল প্ৰশ্নৰ উত্তৰ ইয়াতে তুমি চাব লাগিব 3, 4, 5 আৰু 6, এইখিনি চাবা 3, 4, 5 আৰু 6 এইকেইটা কুৱেশ্যন চাবা। আৰু তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ 100% চেপ্টাৰৰ এনচাৰ আছে, লগতে ইনচাইড কুৱেশ্যন আছে, লগতে MCQ আছে। তোমালোকে যদি ইবুক ল'ব বিচৰা ইবুক ল'ব পাৰিবা। 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, হোৱাটছআপ কৰিলে তোমালোকে ইবুকটো ল'ব পাৰিবা, ঠিক আছে। তো তোমালোকে যদি এইখিনি পঢ়িব পাৰা মই তোমালোকক ডেফিনেট ক'ব পাৰোঁ যে তোমালোকে 35ৰ ভিতৰত মিনিমাম 30+ নম্বৰটো আৰামছে পাবা, এইখিনি যদি তোমালোকে ভালদৰে পঢ়িব পাৰা, ঠিক আছে। তাৰপিছত চাওঁ আমি ইয়াতে যিটো আমাৰ 3rd নম্বৰ চেপ্টাৰ আছে, 3rd নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে প্ৰথমতে চাব লাগিব এইটো ডায়েগ্ৰামটো চাবা। তাৰপিছত চোৱা এইখিনি আণ্ডাৰলাইন কৰা আছে, এইখিনি আণ্ডাৰলাইন কৰা সেই বস্তুখিনি তোমালোকে চাবা। তাৰপিছত এইখিনি আছে আণ্ডাৰলাইন কৰা, এই লাইনখিনি চাবা কেৱল, ঠিক আছে। তাৰপিছত এইখিনি চাবা দাগ প্ৰথাৰ বিলুপ্তি কেতিয়া ঘটিছিল এইখিনি। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এইখিনি চাবা, এইটো লাইন চাবা। তাৰপিছত তোমাৰ এইটো চোৱা, এই প্ৰশ্নটো কিন্তু লং কুৱেশ্যনত বহুত আহে, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এভাৰগ্ৰীণ কমন কুৱেশ্যন হয়, এটা আহিয়ে থাকে পৰীক্ষাত। তাৰপিছত তোমাৰ ইয়াতে মণিৰাম দেৱানৰ বিদ্ৰোহৰ বিষয়ে তোমালোকে এই কথাখিনি মনত ৰাখিবা, এইখিনি কথা এইটো চোৱা মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, এইখিনি কথা মনত ৰাখিবা এইখিনি। তাৰপিছত তোমাৰ এইফালে আছে এইখিনি কথা আছে। তাৰপিছত তোমাৰ এইটো, তাৰপিছত এইখিনি কথা আছে। আৰু তোমাৰ এইফালে
মণিৰাম দেৱানৰ বিষয়ে তোমালোকৰ এই বাকচৰ ভিতৰৰ এই কথাখিনি তোমালোকে মনত ৰাখিবা। আৰু ইফালে আছে তোমাৰ এইটো চোৱা বিফলতাৰ যিটো কাৰণ আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো তোমাৰ মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল এইটোতো এভাৰগ্ৰীণ কমন কুৱেশ্যন হয়। আৰু তোমাৰ কোনে ফাঁচি তোমাৰ এইটো কৰিছিল সেইটো বিফলতাৰ কাৰণসমূহ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো লং কুৱেশ্যন কিন্তু আহিয়ে থাকে পৰীক্ষাত, এইটো মই পিছত আলোচনা কৰিম বাৰু। তাৰপিছত তোমাৰ চোৱা বিদ্ৰোহৰ যিটো গুৰুত্ব আছিল সেইটো কি আছিল, আৰু এইফালে তোমাৰ অসম কৃষক বিদ্ৰোহৰ যিটো উত্থান আছে সেইখিনিৰ পৰা তোমালোকে এইখিনি চাবা, এইখিনি এই আণ্ডাৰলাইন কৰা লাইনখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমাৰ এইটো চোৱা ৰাইচ মিলৰ বিষয়ে তোমাৰ এইখিনি চাবা, এই লাইনটো চাবা, ৰাইচ মিল কি হয় এইটো চাবা। তাৰপিছত আছে ফুলগুৰি ধাবাৰ বিষয়ে তোমালোকে ডেটবোৰ মনত ৰাখিবা আৰু ক'ত হৈছিল আৰু কিয় হৈছিল এইখিনি কথা মনত ৰাখিবা। ঠিক আছে, তোমালোকে পইণ্ট আউট কৰি লিখি ল'বা। তাৰমানে তুমি এই চনটো মনত ৰাখিব লাগে, কিয় হৈছিল আৰু ক'ত হৈছিল সেইখিনি কথা মনত ৰাখিবা, আৰু কোন কোন জড়িত আছিল এইখিনি কথা মনত ৰাখিলে হৈ যাব। তাৰপিছত এইটো আছে টু, এইখিনি আণ্ডাৰলাইন কৰি লোৱা তোমালোকে মোৰ লগে লগে, এইখিনি চোৱা। তাৰপিছত আছে তোমাৰ নামনি অসমৰ যিটো কৃষক বিদ্ৰোহ আছিল সেইটো চোৱা, এই লাইনটো চাবা, এই লাইনটো। তাৰপিছত তোমাৰ এই লাইনটো আছাম ৰায়ত কি হয় এইটো এইখিনি আছে। ইয়াৰে পিছত তোমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ লগত এইখিনি চাবা, এইখিনি। আৰু তোমাৰ ইয়াতে তোমাৰ মেক কেবে কোন আছিল সেইটো কিন্তু যোৱা বছৰ বহুত কুৱেশ্যন আহিছে, কোনটো তোমাৰ বিদ্ৰোহৰ লগত জড়িত আছিল সেইটো আহিছে। তাৰপিছত এইখিনি আছে, এইটো লাইন চাবা। তাৰপিছত লাচিমাৰ কৃষক বিদ্ৰোহৰ লগত জড়িত তোমালোকে আণ্ডাৰলাইন কৰা লাইনখিনি চাবা, এইখিনিৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। তাৰপিছত এইখিনি লাইন আছে, পত্ৰঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে এইখিনি চাবা। তাৰপিছত আছে তোমাৰ এইখিনি চাবা, এণ্ডাৰছন কোন আছিল, তাৰপিছত J.R. বেৰিংটন কোন আছিল এইখিনি চাবা। তাৰপিছত তোমাৰ আছে এইখিনি, তোমালোকে চব মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা। এই পইণ্টকেইটা তোমালোকে চালে ডেফিনেটলি ভাল নম্বৰ এটা পাবা। জয়ন্ত বিদ্ৰোহ তোমাৰ কি হয়, কোন জড়িত আছিল সেইখিনি চাবা, লগতে তোমাৰ এইখিনি চাবা, এইখিনি আণ্ডাৰলাইন কৰা আছে, এইখিনি চোৱা তোমালোকে। তাৰপিছত তোমাৰ ইয়াতে আছে তোমাৰ এইটো উত্তৰ কাছাৰৰ যিটো বিদ্ৰোহ আছে সেই বিদ্ৰোহৰ লগত তোমালোকে এই কথাখিনি চাবা, এই কথাখিনি। তাৰপিছত তোমাৰ নগা জনগোষ্ঠীৰ বিদ্ৰোহৰ বিষয়ে তোমালোকে এই কথাখিনি চাব লাগিব। মণিপুৰৰ বিদ্ৰোহৰ লগত এইখিনি কথা চাব লাগিব এইটো। আৰু ইফালে আছে তোমাৰ এইখিনি, যুৱৰাজ তোমাৰ কুলচন্দ্ৰ মহাৰাজ কোন আছিল, তাৰপিছত তোমাৰ টিকেন্দ্ৰজিৎ কোন আছিল এইখিনি চাব লাগিব। তাৰপিছত ডব্লিউ কুইণ্টন কোন আছিল, তাৰপিছত এইটো তোমাৰ এইখিনি কথা তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয়। আৰু লং কুৱেশ্যন তোমালোকে অনুশীলনীৰ পৰা ইয়াতে চোৱা, এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে যিটো তোমাৰ 5 নম্বৰ কুৱেশ্যন আছে এইবোৰৰ পৰা কিন্তু কুৱেশ্যন পাবাই তোমালোকে, প্ৰি বোৰ্ড এক্সামিনেশ্যনতো পাবা, লগতে মেট্ৰিকতো পাবা তোমালোকে। ঠিক আছে, এইখিনি চোৱা, এইটো তোমাৰ 9 নম্বৰ কুৱেশ্যনটো চাবা, 11 নম্বৰ কুৱেশ্যনটো চাবা। আৰু ইফালে তোমাৰ দীঘল উত্তৰৰ প্ৰশ্ন চোৱা, ইয়াতে যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা চোৱা, 1 নম্বৰ, 2 নম্বৰ, 3, 4 আৰু এইফালে আছে 5। এইটো এই কুৱেশ্যনকেইটা তোমাৰ মোটামুটি প্ৰত্যেকটো জিলাতে তোমাৰ মানে ইণ্টাৰচেঞ্জ কৰি কুৱেশ্যন আহি আছে। আৰু তোমালোকৰ যদি ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু এছামিছৰ যদি ই বুক লাগে তেতিয়াহ'লে তোমালোকে ল'ব পাৰিবা। 7002824673 এইটো নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা, ই বুকটো লৈ ল'ব পাৰিবা। আৰু ইয়াৰ পৰা কিন্তু তোমালোকে গোটেইখিনি পাবা, কাৰণ মই গোটেইখিনি কথা তোমালোকক মই আগতেও কৈছোঁ যে এনালিটিকেল হয়, গোটেইখিনি মই এনালাইচিছ কৰিহে কৈ আছোঁ। তাৰপিছত চোৱা, তোমাৰ যিটো 4 নম্বৰ চেপ্টাৰ আছে, 4 নম্বৰ চেপ্টাৰৰ পৰা যিটো অসমীয়া জাতীয়বাদী চেতনাৰ উত্থান আছে সেইখিনি তোমাৰ এইটো কোম্পানীৰ আমূল কেতিয়াৰ পৰা কিমান চনলৈ আছিল এইখিনি চাবা কেৱল। তাৰপিছত অসমীয়া ভাষা উন্নতি সাধিনী সভা, এইটোৰ ওপৰত তোমালোকে কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন পাবা, এইখিনি চাবা, এইখিনি চাবা, এইখিনি তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, তোমালোকে পিছত কেৱল এইখিনি চাব পাৰিবা। তাৰপিছত এইখিনি আছে, তাৰপিছত হেমচন্দ্ৰ বৰুৱাৰ তোমাৰ কি হেমকোষ কোন আছে কি আছিল,
আৰু জোনাকী যুগৰ যি ত্ৰিমূৰ্তি আছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। এইখিনি চাবা জোনাকী যুগ কি হয়। তাৰপিছত এইখিনি চাবা এইখিনি আৰু অসম ছাত্ৰ সন্মিলনৰ লগত জড়িত এই লাইনকেইটা চাবা, এই লাইনকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইখিনি চাবা আৰু ৰায়ত সভাৰ তোমাৰ এইখিনি পইণ্ট তোমালোকে চাবা, এইখিনি পইণ্ট এইবোৰৰ ওপৰত কুৱেশ্যন আহে, তো মই কেৱল সেইখিনি আণ্ডাৰলাইন কৰিছোঁ। তাৰপিছত এইখিনি আছে ইফালে আৰু আহোম সভাৰ তোমাৰ এইটো পদ্মনাভ গোহাঁই বৰুৱাৰ চিত্ৰটো মনত ৰাখিবা, এইখিনি আছে আৰু এইখিনি আছে। লগতে তোমাৰ এইটো জাতীয়বাদী আহোম সন্মিলন আৰু যোৰহাট সাৰ্বজনীন সভাৰ এইখিনি কথা মনত ৰাখিবা, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে। আৰু এই সভাৰ মূল উদ্দেশ্য এইটো কিন্তু তোমাৰ যিটো 4টা বা 5টা যে অপশ্যন দিয়া থাকে সেইবোৰৰ কুৱেশ্যন আহে এইটো। তাৰপিছত কানি আয়োগ নিধি কেতিয়া হৈছিল সেইটো। তাৰপিছত তোমাৰ এইখিনি ফুলাৰ কোন আছিল এইখিনি কথা তোমালোকে চাবা আৰু আছাম এছ'চিয়েশ্যনৰ লগত জড়িত এইখিনি কথা চাবা, এইখিনি সভাপতি উপসভাপতি আৰু কোন কোন আছিল জড়িত এইখিনি কথা চাবা। তাৰপিছত আছে তোমাৰ এইটো পেজৰ পৰা এইটো মন্ডেগো চেম্পত কোন হয় এইটো চাবা। তাৰপিছত তোমাৰ এইফালে এইটো লাইন চাবা কাৰ লগত কেতিয়া চামিল হ'ল এইটো ভাৰতীয় জাতীয় কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটি যিটো আছে এইটো লাইন মনত ৰাখিবা। তাৰপিছত তোমাৰ ইফালে তোমাৰ এইখিনি চাবা আছাম এছ'চিয়েশ্যনৰ লগত কোন কোন জড়িত আছিল, নবীন চন্দ্ৰ বৰদলৈ, এইখিনি কথা তোমালোকে কিন্তু মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কুৱেশ্যন আহিছে। তাৰপিছত এইটো তোমাৰ কেতিয়া কোনটো অধিৱেশন ক'ত সংগঠিত হৈছিল সেইখিনি চাবা আৰু কোন সভাপতি আছিল এইখিনি চাবা, মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইখিনি তোমালোকে চাবা। আৰু স্বদেশী আন্দোলন আৰু অসমৰ লগত এইখিনি চাবা, পূৰ্ববংগ এইখিনি কি হয়। আৰু তোমাৰ এইফালে আছে তোমাৰ এইখিনি কথা আছে আৰু এইফালে আছে তোমাৰ এইখিনি কথা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিছে, ঠিক আছে। সেৱা সংঘ কি হয়, তাৰপিছত ক্ষুদিৰাম বসু, তাৰপিছত বাৰেণ্ডী ঘোষ, উল্লাসকৰ দত্ত কোন কোন হয় এইখিনি। তাৰপিছত তোমাৰ অসহযোগ আন্দোলনত অসমৰ লগত কেনেকুৱা জড়িত হৈ আছিল বা অসম কেনেকৈ তোমাৰ ইয়াৰ লগত আছিল আৰু মহাত্মা গান্ধী অসমত কিমানবাৰ আহিছিল আৰু কিয় আহিছিল, গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে, গোটেইখিনি কথা তুমি জানিব লাগিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এইখিনি চোৱা তিলক সোঁৱৰণী স্মৃতি স্কুল প্ৰতিষ্ঠা এইখিনি ইম্পৰ্টেণ্ট হয়। কানিৰ প্ৰচলন কেতিয়া বন্ধ হৈছিল সেইখিনি, তাৰপিছত ইয়াতে আছে এইখিনি কথা আৰু আইন অমান্য আন্দোলনৰ লগত অসমৰ যিটো ভূমিকা আছিল সেইখিনি কথা তোমালোকে কিন্তু ইয়াৰে যিটো সবৰমতী আশ্ৰমৰ পৰা কেনেকৈ কি আছিল সেইখিনি কিন্তু তোমালোকে জানিব লাগিব। এইটো তোমাৰ দাণ্ডি যাত্ৰাত কোনে কোনে তোমাৰ অংশগ্ৰহণ কৰিছিল, লীলাধৰ বৰুৱা আছিল, তাৰপিছত অমীয় কুমাৰ দাস কোন হয় এইখিনি কথা তোমালোকে জানিব লাগিব, ঠিক আছে। তাৰপিছত এইটো আছে আৰু ইফালে এই লাইনটো কিন্তু ইম্পৰ্টেণ্ট হয়, এই লাইনটো। আৰু এইফালে আছে চোৱা ভাৰত ত্যাগ আন্দোলনৰ লগত অসমৰ কেনেকুৱা সম্পৰ্ক আছিল এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট হয়, এইটো আমাৰ আগতেও আছে। তাৰপিছত আগষ্ট ক্ৰান্তি মৈদাম কি হয় এইখিনি কথা কিন্তু ইম্পৰ্টেণ্ট হয়, এইখিনি জানিবা। তাৰপিছত এইখিনি আছে কেতিয়া কাক কেনেকৈ ফাঁচি দিয়া হৈছিলে গোটেইখিনি কথা ইয়াতে আছে, এইখিনি আছে। তাৰপিছত কনকলতা বৰুৱাৰ বিষয়ে ইয়াতে আছে ধুনীয়াকৈ, এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়, মই যিখিনি আণ্ডাৰলাইন কৰিছোঁ এইবোৰৰ পৰা কুৱেশ্যন আহিছে, মেট্ৰিকতো কুৱেশ্যন পাবা। তাৰপিছত বৰদলৈৰ মন্ত্ৰীসভা যিটো আছে সেইটোৰ বিষয়ে এইখিনি কথা চাবা এইফালে, আৰু ইফালে আছে এইখিনি কথা কোন কোন জড়িত আছিল সেইখিনি। তাৰপিছত তোমাৰ এইটো আছে বা চীনে ভাৰতত কেতিয়া আক্ৰমণ কৰিছিল সেইখিনি। তাৰপিছত এই ডায়েগ্ৰামবোৰ চাবা, অসম কৃষি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিখিনি আছে এইটো কেতিয়া স্থাপন কৰা হৈছিল, কোনে স্থাপন কৰিছিল আৰু মূল উদ্দেশ্য কি আছিল, এই গোটেইখিনি কথা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা। তাৰপিছত তোমাৰ এইটো লাইন আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, তোমালোকে এই আণ্ডাৰলাইন কৰা বস্তুখিনি তোমালোকে চাবা। তাৰপিছত অসম চিকিৎসা মহাবিদ্যালয়ৰখিনিও তোমালোকে এইখিনি টকা চাবা, বেৰি হোৱাইট মেডিকেল স্কুল কি হয় এইখিনি চাবা। তাৰপিছত তোমাৰ এইটো আছে এইখিনি চাবা
আৰু ইফালে আছে তোমাৰ এইখিনি আৰু এইটো লাইন চাবা ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে আৰু তোমাৰ এই অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্ন গোটেইখিনি তোমাৰ MCQ আহে ঠিক আছে আগতে 1 মাৰ্কৰ কুৱেশ্যন আহিছিল আজিকালি MCQ আহে ইয়াৰ ওপৰত কিন্তু MCQ আহিব সেইবোৰ কুৱেশ্যন আছে ইফালে আৰু দীঘল উত্তৰৰ প্ৰশ্নকেইটা চোৱা মই আণ্ডাৰলাইন কৰিছোঁ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন পাবাই তোমালোকে 1 নম্বৰ তাৰপিছত 2 নম্বৰ ইফালে আছে 7 নম্বৰ কুৱেশ্যনটো ইফালে 4 নম্বৰ কুৱেশ্যন আৰু ইফালে আছে তোমাৰ 8 নম্বৰ কুৱেশ্যনটো ঠিক আছে আৰু এইটো তোমাৰ শেষৰ চেপ্টাৰ এইটো তোমাৰ এইটো চেপ্টাৰৰ পৰা তোমালোকে কি কি চাব লাগিব চোৱা এইটো চেপ্টাৰৰ পৰা এইখিনি চাব লাগিব এটা আণ্ডাৰলাইন কৰা আছে এইখিনি চাবা তাৰপিছত কি কি খেতি কৰা হৈছে আমাৰ অসমত এইবোৰ কোনটো দেশৰ লগত ইম্পৰ্ট বা এক্সপৰ্ট কৰা হৈছে গোটেইখিনি কথা ইয়াতে আছে আৰু এই কথাখিনি কিন্তু তোমালোকে ভালদৰে চাবা কিমানটা ভাষা আমাৰ সংবিধানে স্বীকৃতি দিছে এইখিনি চাবা ঠিক আছে আৰু ইয়াৰ পৰা তোমাৰ এইখিনি লাইন চাবা এইটো পেজ নম্বৰ 83 পৰা এইখিনি লাইন আৰু এফালৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব এই কথাখিনি এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট লাইন হয় ইয়াৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ এছাৰছন ৰিজনিঙৰ কুৱেশ্যন আহিছে ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছে এইটো আছে তাৰপিছত অৰ্থশাস্ত্ৰ কোনে লিখিছে এইটো আহিছে তোমাৰ সাহিত্যৰ ওপৰত কিন্তু কুৱেশ্যন আহে তাৰপিছত তোমাৰ এইখিনি এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা কিন্তু পৰীক্ষাত মিলাবলৈ আহে তাৰপিছত তোমাৰ এইখিনি চোৱা তাৰপিছত তোমাৰ এইটো লাইনো চাবা সত্যমেৱ জয়তে কোনটো উপনিষদৰ পৰা আহিছে মহাভাৰতৰ পৰা কি আহিছে এইটো কিন্তু মিলাবলৈ আহে কামৰূপ মেট্ৰ' জিলাত অলৰেডি আহিছে কুৱেশ্যন ইয়াৰ ওপৰত তো তোমাৰ মই যিখিনি আণ্ডাৰলাইন কৰিছোঁ তোমালোকে সেইখিনি যদি পইণ্ট আউট কৰি পঢ়া বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন পাবা তাৰপিছত এইখিনি আছে চোৱা এইখিনি আণ্ডাৰলাইন কৰা আছে তোমালোকে ভালদৰে চাই লোৱা আৰু তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি লোৱা তাৰপিছত এইটো সাঁচীৰ স্তূপৰ ওপৰতো বিভিন্ন ধৰণৰ কুৱেশ্যন আহে ভাস্কৰ্যৰ তোমাৰ এইটো আছে এইখিনি আছে কি ব্যৱহাৰ কৰা হৈছিল এইখিনি তাৰপিছত চিত্ৰকলাৰ ওপৰত এইখিনি চাবা কোনটো গুহা ক'ত আছে আৰু সেইবোৰ গুহাত কি পোৱা যায় সেইখিনি চাবা আৰু ইফালে আছে তোমাৰ এইখিনি আণ্ডাৰলাইন কৰা আছে ইয়াৰ পিছত আছে এইখিনি তাৰ এইটো চাবা এইটো ডায়েগ্ৰামটো চাবা দেই ডায়েগ্ৰামৰ ওপৰত ডায়েগ্ৰাম ডিটেকশ্যন কৰিবলৈ আহে এইখিনি আছে আৰু ইয়াতে আছে তোমাৰ এইটো ডান্স চাবা শাস্ত্ৰীয় নৃত্য তাৰপিছত এইটো যোগবিদ্যাৰ তোমাৰ এইটো মনত ৰাখিবা আৰু এইখিনি কথা মনত ৰাখিবা যোগবিদ্যাৰ লগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগত তোমালোকে এইখিনি কথা চাবা এইটো বৰ্মন বংশৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল আৰু ইফালে আছে তোমাৰ এই ডান্সবোৰ কিন্তু মনত ৰাখিবা দেই ডান্সবোৰৰ ওপৰত কুৱেশ্যন আহে মিলাবলৈ আহে ঠিক আছে তাৰপিছত তোমাৰ এইখিনি চোৱা এইখিনি তাৰপিছত আছে এইখিনি কথা আৰু ইফালে আছে তলত এইখিনি অলপমান কথা আছে এইটো চেপ্টাৰৰ বেছি নাই আৰু ইফালে আছে এইখিনি মিজু শব্দৰ অৰ্থ কি তাৰপিছত এইখিনি কথা আৰু ইফালে আছে তোমাৰ এইখিনি কথা আৰু এই ডান্সটো মনত ৰাখিবা এই দুটা ডান্স কিন্তু ইম্পৰ্টেণ্ট হয় আৰু অসমৰ প্ৰাচীন নাম কি আছিল তাৰপিছত তোমাৰ অসমত যিবোৰ জনগোষ্ঠীসমূহ আহিছে সেই জনগোষ্ঠীসমূহৰ চিৰিয়েলনেছ যিটো আছে ছিকুৱেঞ্চ যিটো কুৱেশ্যন আছে সেইটো কিন্তু এক্সামত আহে আৰু সাহিত্যৰ লগত জড়িত এইটো চাবা এই লাইনটো চাবা তাৰপিছত চাবা এইটো লাইন আছে চোৱা বহুত ইম্পৰ্টেণ্ট হয় সেইবোৰ মাধৱ কন্দলী কি লিখিছিল এইখিনি চোৱা নামঘোষা হেজাৰী ঘোষা কি হয় এই গোটেইখিনি কথা ইয়াতে আছে ঝুমুৰা কি হয় তাৰপিছত এইখিনি আছে ইয়াতে মানে গোটেইখিনি বহুত ধুনীয়াকৈ ইয়াতে দিয়া আছে এইখিনি চাবা তোমালোকে তাৰপিছত এইটো লাইন আছে আৰু ধৰ্মৰ ওপৰত এইখিনি চাবা এই কথাখিনি তাৰপিছত আছে তোমাৰ এফালে আছে চোৱা চিত্ৰকলাৰ ওপৰত এইটো হস্তিবিদ্যাৰ্ণৱ যিখন আছে সেইখিনি চাবা তাৰপিছত আছে তোমাৰ স্থাপত্য শিল্পকলাৰ ওপৰত তোমালোকে এই কথাখিনি চাব লাগিব এইখিনি কথা চাবা তাৰপিছত আছে তোমাৰ এইখিনি কথা চাবা আৰু লোক সংস্কৃতিৰ লগত জড়িত তোমাৰ কোনটো গীত কেতিয়া গোৱা হয় সেইবোৰত কিন্তু চাব লাগিব ইয়াতে চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনি আছে আৰু এই ডায়েগ্ৰামবোৰ কিন্তু ভালদৰে মনত পেলাবলৈ চেষ্টা কৰিবা
তাৰপিছত এইখিনি আছে আৰু লোকসংগীতৰ পৰা চোৱা এইখিনি কথা কিন্তু ইম্পৰ্টেণ্ট হয়। এইটো অলৰেডি কেইবাটাও জিলাত আহিছে, এই বছৰ আহিছে, যোৱা বছৰো আহিছে কুৱেশ্যনখিনি। তাৰপিছত এইখিনি আছে আৰু ইফালে আছে তোমাৰ এইখিনি, এই কথাখিনি চাবা, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইয়াৰ পিছত ইয়াৰ অনুশীলনীৰ এই গোটেইখিনি কথা কিন্তু তোমাৰ MCQ আহে, ইয়াৰ ওপৰত কিন্তু MCQ পাবা। ঠিক আছে, আৰু লং কুৱেশ্যন তোমালোকে যদি এইখিনি চাব পাৰা ডেফিনেটলি তোমালোকৰ গোটেইখিনি কিন্তু MCQৰ প্ৰশ্ন হয়। আৰু ইয়াৰ পৰা তোমালোকে এইখিনি চাবা, 2 নম্বৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ কুৱেশ্যনটো চাবা, 8 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইফালে আছে তোমাৰ 19 কুৱেশ্যন, তাৰপিছত আছে 22, 23, 26, 31। এতিয়া তোমালোকৰ যদি এনেকুৱা ভাৱ হৈ আছে যে ইমান এনচাৰ লিখিম কেনেকৈ, তেতিয়াহ'লে তোমালোকে ইবুকটো লৈ ল'ব পাৰা মোৰ পৰা। 100% এনচাৰ আছে, লগতে ইনচাইড কুৱেশ্যনো আছে, লগতে MCQও আছে। তোমালোকে সেইখিনি লৈ আৰামছে পঢ়িব পাৰা, যিহেতু সময় বেছি নাই। আৰু এইফালৰ পৰা দীঘল উত্তৰৰ প্ৰশ্ন 4-5 মাৰ্কৰ যিবোৰ প্ৰশ্ন আহে সেইবোৰৰ পৰা তুমি 2 নম্বৰ কুৱেশ্যনটো চাবা, ইফালে আছে 6 নম্বৰ কুৱেশ্যন, ইফালে আছে তোমাৰ 7 নম্বৰ, ইফালে আছে 9 নম্বৰ, ইফালে আছে 10 নম্বৰ। আৰু চমু টোকা লিখাৰ ওপৰৰ পৰা এইকেইটা প্ৰশ্ন আহে, 1 নম্বৰ, 2 নম্বৰ, 5 নম্বৰ আৰু 7 নম্বৰ। এই গোটেইকেইটা কুৱেশ্যন অহা প্ৰশ্ন হয়, মেট্ৰিক পৰীক্ষাটো আহিছে, বাৰে আহিছে। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমালোকৰ যিটো ইতিহাস চেপ্টাৰ আছে, গোটেইখিনি ইয়াতে আছে। তোমালোকে যদি গোটেইখিনি ভালদৰে ফ'ল' কৰিব পৰা মিনিমাম 35ৰ ভিতৰতে 30+ নম্বৰ তোমালোকে পাবা, যদি তোমালোকে ভালদৰে পঢ়িব পাৰা। ইয়াৰ পিছত তোমালোকৰ আৰু কোনটো লাগে তোমালোকে নিশ্চিতভাৱে কমেণ্ট কৰি জনাবা। বাকীখিনিৰো তোমাৰ মই এনালাইচিছ কৰিছোঁ এনেকৈ গোটেইখিনি, তোমালোকে সেইখিনিও পাই যাবা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। মোৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে ইবুকটো লৈ ল'বা, বহুত সুবিধা হ'ব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।